Good morning to all of you. আজি আমি বিদ্যা কোচিং কিতাপৰ ইউটিউব চেনেলটোত আজি আমি আলোচনা কৰিম অসম পলিটি কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউজ আৰু যিকেইটা এমচিকিউজ থাৰ্ড গ্ৰেডৰ ফ'ৰ্থ গ্ৰেড দুইটাৰ কাৰণে উপযোগী হ'ব বিশেষকৈ থাৰ্ড গ্ৰেডৰ কাৰণে উপযোগী হ'ব সো আজি আমাৰ পলিটি সেশনটোত আমি কি কৰিম আমি যে পলিটি আসাম পলিটি বিষয়ে আলোচনা কৰিম ধৰক এই ধৰণৰ প্ৰশ্নসমূহ থাকিব এই ধৰণৰ অকমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ থাকিব ঠিক আছে সো এই ধৰণৰ প্ৰশ্নসমূহ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে সো প্ৰথমে জনাই দিব খুজিছো যে আমাৰ চেনেলত মাত্ৰ 169 रुपीजত আপোনালোকে সম্পূৰ্ণ জিএস কোৰ্সটো ল'ব পাৰে ইংলিশ গ্ৰামাৰকে ধৰিলে আপুনি গোটেইখিনি জিএস এন্টাৰ জিএস পাৰ্ট উইল বি ইনক্লুডেড ঠিক আছে সকলো ইনক্লুড থাকিব মাত্ৰ 169 रुपीज পে কৰি পেলাই আপুনি পিডিএফ সহ আপুনি এই গোটেই ক্লাছখিনি এভেইল কৰিব পাৰিব ঠিক আছে সো আমি আজি ক্লাছটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো হৈছে আজি ক্লাছৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ ব্যৱস্থা আছে কৈছে যে which article of the Indian Constitution provides for the administration of tribal areas in Assam অসমৰ জনজাতীয় লোকসকলৰ প্ৰশাসনৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰিছে ঠিক আছে অকমান টান পাইছে চাগে বস্তুটো টান হ'ব সবটো ইজি নাথাকে ঠিক আছে সো এটো আমি কোৱেশ্চনটো যেতিয়া ডিটেইল আলোচনা কৰিম তেতিয়া সহজ হৈ পৰিব প্ৰশ্নটো আকৌ পঢ়ক ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ ব্যৱস্থা আছে জনজাতীয় অঞ্চলসমূহ এডমিনিষ্ট্ৰেচন কৰিবৰ কাৰণে জনজাতীয় লোক থকা যিসমূহ অঞ্চল আছে সেইসমূহ কেনেকৈ চলাব লাগে বা সেইসমূহৰ কিবা অটোনমাস কাউন্সিল থাকিব নেকি তেওঁলোকৰ নিজৰ মানে নিজে শাসন কৰিব পৰা কিবা সিস্টেম থাকিব নেকি এই গোটেই কথাখিনি কোনটো আৰ্টিকলত উল্লেখ আছে ঠিক আছে সো আমি চাই যাওঁ যে আৰ্টিকলবোৰ এফালৰ পৰা চাই যাওঁচোন তেতিয়া গম পাম Article 244 উল্লেখ আছে যে কি আছে Article 244 মই পাছলৈ ইছু কাৰণে তো আনসাৰ হয় ঠিক আছে সো 244 আনসাৰ হয় সো আনসাৰ হোৱাৰ কাৰণে এটো ডিসকাশন মই পাছত কৰিম সো প্ৰথমে মই চাম আৰ্টিকল নাম্বাৰ 245 আৰ্টিকলৰ মতে কৈছে যে পাৰ্লিয়ামেন্টৰ জুৰিসডিকশনৰ কথা আছে আৰু জুৰিসডিকশন মানে কি ধৰি লোৱা পাৰ্লিয়ামেন্টৰ কিমানখিনি পাৱাৰ আছে সো ভাৰতৰ ভিতৰত কোৰলৈকে বা কোনখিনি অংশত পাৰ্লিয়ামেন্টে ল মেক কৰিব পাৰে সেই বিষয়ে উল্লেখ আছে সো 245ত কোৱা হৈছে যে পাৰ্লিয়ামেন্টে অৰ্থাৎ ভাৰতীয় সংসদে ভাৰতৰ গোটেই ভাৰতৰ কাৰণে আইন প্ৰণয়ন কৰিব পাৰে নতুবা ভাৰতৰ যিকোনো এটা অংশৰ বাবে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে তাৰ মানে সেই আইন বাধ্যতামূলক সকলো যাৰ কাৰণে তো লটো বনাই দিব সংসদে সেই লটো সেই পাৰ্টিকুলাৰ এৰিয়া মানুহখিনিয়ে বা ভাৰতৰ মানুহখিনিয়ে মানিবলৈ বাধ্য হয় নে মানিবলৈ কি হয় বাধ্য হয় সো কৈছে যে 245 আৰ্টিকলৰ মতে অনুচ্ছেদ 245ৰ মতে কি হ'ব যে অনুচ্ছেদ 245 মতে কি কৰিব পাৰে পাৰ্লিয়ামেন্টে ল বনাব পাৰে গোটেই সমগ্ৰ ভাৰতৰ কাৰণে বা ভাৰতৰ যিকোনো এটা অংশৰ বাবে ল বনাব পাৰে ঠিক আছে আৰু কৈছে যে ষ্টেটেও ল বনাব পাৰে ষ্টেটে নিজৰ ষ্টেটৰ কাৰণে বা ষ্টেটৰ কোনোবা এটা অংশৰ কাৰণে ষ্টেট গভৰ্নমেন্টে ল বনাব পাৰে বুলি কোৱা হৈছে আৰু যদিহে কেতিয়াবা তোমাৰ কি হয় সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ ল মাজত কি মতানৈক্য ঘটে ষ্টেট গভৰ্নমেন্টৰ লটো কেনসেল হ'ব আৰু তোমাৰ কি হ'ব কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বনোৱা বা পাৰ্লিয়ামেন্টৰ দ্বাৰা বনোৱা লটো কি হ'ব লাগিব এভেইলেবল মানে এনফোৰ্স হ'ব লাগিব ঠিক আছে সো 245 আৰ্টিকল কি কৈছে যে পাৰ্লিয়ামেন্টৰ ল মেকিং পাৱাৰ ঠিক আছে পাৰ্লিয়ামেন্টৰ জুৰিসডিকশনৰ কথা আছে পাৰ্লিয়ামেন্টৰ জুৰিসডিকশনৰ কথা আছে ঠিক আছে সো এই জুৰিসডিকশনৰ কথা কি হ'ব তাৰ মানে কি হ'ব যে এই মানে পাৰ্লিয়ামেন্টে কি হ'ব ল বনোৱাৰ ক্ষমতাৰ কথা আছে ঠিক আছে ওকে নেক্সট 245 হৈ গ'ল আমাৰ 246 আৰ্টিকল কি কৈছে 246 আৰ্টিকলৰ কি হয় বিষয় কোৱা হৈছে আমি জানো নে সো ইয়াৰ শুদ্ধ আনসাৰ 244 মই কম হেকত ঠিক আছে সো 245 বিষয় কলো মই 246 আৰ্টিকল কি আছে 246 আৰ্টিকলে কৈছে যে ইউনিয়ন লিষ্ট যে আছে আমাৰ তিনিখন যে লিষ্ট আছে আমি সকলো জানো নে ৰাজ্য সূচী কেন্দ্ৰীয় সূচী সমৱৰ্তী সূচী এখনত তোমাৰ ইংলিশত কয় এখন হ'ল তোমাৰ ষ্টেট লিষ্ট এখন হৈ গ'ল ইউনিয়ন লিষ্ট এখন ইউনিয়ন লিষ্ট আৰু এখন কি হ'ব কনকাৰেন্ট লিষ্ট এই কনকাৰেন্ট লিষ্টত কি হ'ব সকলোৱে ইয়াত তোমাৰ ল বনাব পাৰিব মানে ষ্টেটেও ল বনাব পাৰিব মানে ষ্টেটৰ কাৰণে ইয়াত ইনক্লুড থাকিব আৰু তোমাৰ কেন্দ্ৰৰ কাৰণেও থাকিব কিন্তু ইউনিয়ন লিষ্টত অকল কেন্দ্ৰীয় চৰকাৰ বা পাৰ্লিয়ামেন্টে ল বনাব পাৰিব এই ইউনিয়ন লিষ্টত কি হ'ব অকল পাৰ্লিয়ামেন্টেহে কি বনাব পাৰিব ল বনাব পাৰিব ইয়াত অকল পাৰ্লিয়ামেন্টেহে ল বনাব পাৰিব ঠিক আছে এই যেনেকে তোমাৰ গৃহ বিভাগ তোমাৰ আৰ্মি মানে ডিফেন্স সেক্টৰ হয়নে সো সেইবিলাক ক্ষেত্ৰত কি হ'ব অকল ইউনিয়ন গভৰ্নমেন্টে ল বনাব পাৰিব এতিয়া আৰ্টিকল 246 কি কৈছে যে ইউনিয়ন লিষ্টত থকা বিষয়সমূহ কি কৰিব বিষয়সমূহৰ ওপৰত পাৰ্লিয়ামেন্টে
কি কৰিব তোমাৰ ল বনাব পাৰিব ঠিক আছে সো কি পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব ওকে আৰু কনকাৰেন্ট লিষ্টত যি বিষয়সমূহ হ'ব সেই বিষয়সমূহ তোমাৰ কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰে ল বনাব পাৰিব কনকাৰেন্ট লিষ্টত কি হ'ব পাৰ্লিয়ামেণ্টৰ কনকাৰেন্ট লিষ্টত কেন্দ্ৰীয় চৰকাৰে পাৰিব তাৰমানে চেন্ট্ৰেল গভৰ্ণমেণ্টে পাৰিব ল বনাব প্লাছ তোমাৰ ষ্টেট গভৰ্ণমেণ্টে পাৰিব ঠিক আছে ষ্টেট গভৰ্ণমেণ্টে পাৰিব যদি ষ্টেট গভৰ্ণমেণ্টৰ লটো যদি ভাল নাপায় বা যদি কিবা ভুল থাকে বুলি কয় যদি চেন্ট্ৰেলৰ লগত যদি মতানৈক্য হয় তেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ লটো কি হ'ব কেনচেল হ'ব চেন্ট্ৰেলৰ লটো চলি যাব ঠিক আছে না চেন্ট্ৰেলৰ লটো কি হ'ব চলি যাব লাগিব ওকে সেই বিষয়ে তোমাৰ কোন আছে আৰ্টিকল নাম্বাৰ 246 ত আছে সো 245 আৰ্টিকল অকমান টান 246 আৰ্টিকল অকমান টান ঠিক আছে তাৰপা আহিলে তোমাৰ 244 আৰ্টিকলৰ বিষয় এটা কইলে মই তাৰপা তোমাৰ কম 275 বিষয় কম ঠিক আছে সো 244 ইয়াৰ শুদ্ধ আনসাৰটো হল 244 সো 244 বিষয় আমি চাই লম এই 244 আৰ্টিকলৰ লগত কিছুমান কাৰেন্ট সিচুৱেচনত জড়িত হৈ থাকে আৰ্টিকল 244 অকমান ব্ৰড সেন্সত আমি চাব লাগিব ঠিক আছে সো এই কাৰণে এটো পৰা কেবাটাও প্ৰশ্ন অহাৰ চান্সেস থাকে ওকে সো এটো হৈ গল কি আৰ্টিকল 244 244 দ্বাৰা কোৱা হয় যে আজি অলপ দিনৰ আগত যেতিয়া আমাৰ এই ইলেকশন হৈ গল মানে ইয়াৰ আগত কোৱা হৈছিল যে অসমত কি হ'ব কৈছিল যে 244 আমি আনিম 244 কংগ্ৰেছ চৰকাৰে কৈছিল যে 244 আমি এপ্লাই কৰিম 244 এ আৰ্টিকল আমি এপ্লাই কৰিম বুলি কৈছিল সো তাৰমানে কি আছে 244 এ আৰ্টিকলত 244 এ আৰ্টিকলে কয় যে অসমৰ মানে মেইনলি এই আৰ্টিকলটো অসমৰ কাৰণে ঠিক আছে 244 আৰ্টিকল অসমৰ কাৰণে কোৱা হয় যে অসমৰ বাবে যিবিলাক ট্ৰাইবেল এৰিয়া আছে সেই ট্ৰাইবেল এৰিয়াবোৰক অটোনমাস ষ্টেটৰ মৰ্যাদা দিয়া হ'ব অটোনমাস কাউন্সিল নহয় অটোনমাস ষ্টেট তাৰমানে কি এখন নতুন ষ্টেট নেকি এখন নতুন ৰাজ্য নেকি নতুন ৰাজ্য মানে তেওঁলোকৰ নতুন ৰাজ্য নহয় একচুয়ালি অসমৰ ভিতৰতে ঠিক আছে অসমৰ ভিতৰত যিবোৰ অংশ ট্ৰাইবেল কমিউনিটি লোকসকল আছে ঠিক আছে সেই ট্ৰাইবেল মানুহখিনি কি কৰিব এটা নিজৰ কাৰণে এখন সেপাৰেট ষ্টেট দিব সেপাৰেট ষ্টেট মানে অসমৰ পৰা সেপাৰেট নহয় অসমৰ ভিতৰতে থাকিব তেওঁলোকৰ এই একাডেমিক যিবিলাক পাৱাৰ বা এডমিনিষ্ট্ৰেচন যিবিলাক পাৱাৰ তেওঁলোকৰ হাতত সমজাই দিব সেই তেনেকুৱা ধৰণৰ ষ্টেট হ'ব কিন্তু অসমৰ পৰা সেপাৰেট ষ্টেট নহয় অসমৰ ভিতৰত থাকিব তেওঁলোক এডমিনিষ্ট্ৰাৰ যিখিনি মানে এডমিনিষ্ট্ৰেচন কাম হ'ব ন গোটেই কামখিনি তেওঁলোকৰ মানুহক দি দিয়া হ'ব বুলি কি হৈছে এই 244 আৰ্টিকল 8 কোৱা হৈছিল ঠিক আছে সো কি হ'ল এই 244 আৰ্টিকলে কি কয় যে ট্ৰাইবেল এৰিয়া যিসমূহ আছে অসমত সেই অঞ্চলসমূহৰ মানুহখিনি কি কৰিব অটোনমাস ষ্টেটৰ ঘোষণা কৰিব মানে অটোনমাস ষ্টেটৰ মৰ্যাদা দিয়া কথা 244 আৰ্টিকল এ কয় কিন্তু 6 শিডিউল আমি শুনিছো নে ষষ্ঠ অনুসূচীত কি আছে 6 শিডিউলত তোমাৰ কি আছে কেইখনমান ৰাজ্য কথা আছে তাত কি আছে তোমাৰ 4খন ৰাজ্য কথা আছে 6 শিডিউলৰ বিষয়ে আমি এটো লগতে চাব লাগিব চাবা দেই 6 শিডিউল অফ ইণ্ডিয়ান কনস্টিটিউশন 6 schedule এ তোমাৰ শিডিউল বুলি নকয় স্কেডিউল বুলি কয় ঠিক আছে এই 6 স্কেডিউলত কি আছে 6 স্কেডিউলত কোৱা হৈছে যে এক সেকেন্ড যি সমূহ তোমাৰ কি হ'ব এৰিয়া আছে তোমাৰ 6 স্কেডিউলত তোমাৰ 4খন আছে ষ্টেট আসাম ত্ৰিপুৰা মেঘালয় মিজোৰাম এই 4খন ষ্টেটৰ কথা কৈছে তোমাৰ 6 শিডিউলত পোৱা যায় ঠিক আছে এতিয়া কথা হ'ল যে 6 শিডিউলৰ মতে কি 6 শিডিউলৰ তোমাৰ আৰ্টিকল নাম্বাৰ 244 বা 275 1ৰ মতে কোৱা হয় যে এই যিসমূহ ট্ৰাইবেল এৰিয়া আছে এই ট্ৰাইবেল এৰিয়াসমূহ থকা অঞ্চলবিলাকত তাৰমানে এই ট্ৰাইবেল মানুহ থকা অঞ্চলবিলাকক তোমাৰ কি কয় অটোনমাস কাউন্সিল কৰা হ'ব কি বুলি কোৱা হ'ব অটোনমাস কাউন্সিল কৰা হ'ব বুলি কয় তেওঁলোকে কয় যে অটোনমাস কাউন্সিল কিন্তু তেওঁলোকে অটোনমাস ডিস্ট্ৰিক্টৰ কথা নকয় কি কয় অটোনমাস কাউন্সিলৰ কথা কয় যে যিসমূহ এনেকুৱা মানুহ আছে সেই অঞ্চলবিলাকত কি হ'ব অটোনমাস কি কোৱা হ'ব কাউন্সিল ফৰ্ম কৰি দিয়া হ'ব কাউন্সিল থাকিব তেওঁলোকৰ সমিতি থাকিব যি সমিতিয়ে তেওঁলোকৰ সুবিধা বা তেওঁলোকৰ সুবিধা বা তেওঁলোকৰ যি পাব লগা পাব নলগা তেওঁলোক গোটেই কামখিনি অটোনমাস কাউন্সিলে কৰিব সো 244 আৰ্টিকল অফ 6 শিডিউলত থকা তোমাৰ 275 1ত কি আছে বুজি পালা নে 275 1 বা 244 2 কি আছে বুলি ক'লে গম পালা নে সো তেওঁলোকৰ মতে কি হৈছে অটোনমাস কাউন্সিল দিব লাগে যি সমূহ তোমাৰ ট্ৰাইবেল এৰিয়া আছে ঠিক আছে সো ট্ৰাইবেল মানুহ যিসকল আছে এই ট্ৰাইবেল এৰিয়া থকা অঞ্চলবিলাকত কি বুলি কৈছে যে অটোনমাস কাউন্সিল দিব লাগে কিন্তু 244 এ ডিমান্ড কৰে যে সেই সমূহ অঞ্চলত সম্পূৰ্ণ অটোনমাস ষ্টেট দিব লাগে সম্পূৰ্ণ কি দিব লাগে অটোনমাস ষ্টেট দিব লাগে বুলি কয় ঠিক আছে অটোনমাস ষ্টেট দিব লাগে বুলি কয় ঠিক আছে সো এইটো অনুচ্ছেদ কোনটো হ'ব যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ ব্যৱস্থা মানে এডমিনিষ্ট্ৰেচনৰ বিষয় আছে সো আৰ্টিকল কি হ'ব 244 আৰ্টিকল উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে সো 244 আৰ্টিকলটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে এই 244 এ কি কয় অটোনমাস বিচাৰে কিন্তু তোমাৰ বাকি বিলাক কি বিচাৰে
244A তোমাৰ অটোনমাস কি বিচাৰে অটোনমাস কি ষ্টেট বিচাৰে ঠিক আছে কিন্তু তোমাৰ কি বাকি কেইটা কি নিবিচাৰে বাকি কেইটা ষ্টেট নিবিচাৰে কাউন্সিল আছে সো সেই ধৰণে আমাৰ এতিয়া কাউন্সিল আছে সো আমাৰ যে অটোনমাস কাউন্সিল আছে নে অসমত আছে স্যাৰ কি আছে বড়োলেণ্ড অটোনমাস কাউন্সিল আছে ডিমা হাছাও অটোনমাস কাউন্সিল আছে তোমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল আছে সো অসমত কি অটোনমাস কাউন্সিল আছে বড়োলেণ্ড এক নম্বৰতে আছে তোমাৰ বড়োলেণ্ড অটোনমাস কাউন্সিল এক নম্বৰ হৈ গ'ল বড়োলেণ্ড অটোনমাস কাউন্সিল আছে না আছে কাৰ্বি আংলঙত দুখন আছে মানে কাৰ্বি আংলং কিয় দুখন আছে কাৰণ এখন দুখন কাৰ্বি আংলং আছে ন মানে ইষ্ট ওয়েষ্ট কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু তোমাৰ কি আছে কলো কাৰ্বি আংলং আছে বড়োলেণ্ড আছে আৰু তোমাৰ কি আছে আৰু ডিমা হাছাও অটোনমাস কাউন্সিল আছে ডিমা হাছাও জিলাত আছে এখন হয়নে ডিমা হাছাও অটোনমাস কাউন্সিল এটা কথা হল যে বড়োলেণ্ড এই আমাৰ পৰীক্ষাত কি ধৰণে আহিব যে বড়োলেণ্ড অটোনমাস কাউন্সিলৰ ভিতৰত সোমোৱা জিলা এখনৰ নাম কি তাত তোমাৰ হ'ব যে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি ঠিক আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি কোকৰাঝাৰ চিৰাং বাক্সা আৰু কি হ'ব ওদালগুৰি ঠিক আছে না সো কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি এইখন জিলা কথা হ'ব বড়োলেণ্ড অটোনমাস কাউন্সিলত ইনক্লুডেড হ'ব ঠিক আছে সো 275 গম পালে 275 ওয়ান অফ এটো কথা কলো মানে ওকে সো 275 আৰ্টিকল কি আছে 275 আৰ্টিকলত কোৱা হৈছে যে কি হ'ব এই শিডিউল ট্ৰাইবৰ যিখিনি অঞ্চলসমূহ সেই অঞ্চলসমূহ কল্যাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ষ্টেট গভৰ্ণমেণ্ট সমূহলে কেতিয়াবা ফান্ড দিব পাৰে ঠিক আছে তো প্ৰটেক্ট ড্ৰিংকিং ৱাটাৰ হওক বা ৰোড ট্ৰান্সপৰ্টেশনৰ কামখিনি ভাল কৰিবৰ কাৰণে বা ইলেক্ট্ৰিচিটি ডেভেলপমেন্টৰ কাৰণে কি কৰিব পাৰে এই শিডিউল ট্ৰাইবছ এৰিয়াত কি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে কিছুমান ফান্ড এৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে ঠিক আছে সো এইখিনি মানে কি কৰিবৰ কাৰণে অলপ উন্নত কৰিবৰ কাৰণে তেওঁলোকৰ মানে যিবোৰ সিস্টেম হ'ব তেওঁলোক এডমিনিষ্ট্ৰেশ্যনে হওক বা তেওঁলোকৰ এৰিয়া বিলাকৰ উন্নতৰ কাৰণে 275 আৰ্টিকলৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সেইসমূহ এৰিয়ালে এছটি এৰিয়ালে কৰিব পাৰে তোমাৰ কিছুমান ফান্ড এৰিব পাৰে ঠিক আছে হৈ গ'ল সো এই গোটেইকেইটা আৰ্টিকল আমাৰ এতিয়া মনত ৰৈ গ'ল ঠিক আছে সো 244 টো ইয়াৰ হ'ব কি শুদ্ধ আনসাৰ কি হ'ব 244 will be the correct answer for this question ঠিক আছে নে সো এটা কোৱেশ্চনত যদি আমাৰ ইমান সময় লাগে তাৰমানে আমি কিমানটা কোৱেশ্চন ডিসকাস কৰিব লাগে হয়নে নেক্সট কোৱেশ্চন টো কমেন্টত আনসাৰ কৰা তাৰপৰা মই এক্সপ্লেনেশ্যন কৰিছো who was the first CM of Assam after independence অসম স্বাধীন হোৱাৰ পাছত কোন আছিল বুলি কৈছে কি আছিল প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অসম স্বাধীনৰ পাছত প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল কোৱা yes গোপীনাথ বৰদলৈ বহুতে কৈছে কেব গোপীনাথ বৰদলৈ আনসাৰ হ'ব ঠিক আছে সো গোপীনাথ বৰদলৈ এটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ ওকে সো কেতিয়াৰ পৰা গোপীনাথ বৰদলৈ আছিল কাৰ্য 26/1/1950 পৰা 6/8/1950 লৈকে আছিল কোন গোপীনাথ বৰদলৈ আছিল লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল কোনে জয়ৰাম দাস দৌলতৰামে আৰু জয়ৰাম দাস দৌলতৰাম কোন আছিল তেতিয়া কি আছিল দেন গভৰ্ণৰ আছিল ঠিক আছে তেতিয়া কি আছিল গভৰ্ণৰ আছিল কোন জয়ৰাম দাস দৌলতৰাম জয়ৰাম দাস দৌলতৰামে কি দিছিল তেওঁ কি দিছিল লোকপ্ৰিয় উপাধি দিছিল লোকপ্ৰিয় উপাধি দিছিল কোনে দিছিল জয়ৰাম দাস দৌলতৰামে তেওঁক এই উপাধি দিছিল ঠিক আছে তেওঁ ভাৰত ৰত্ন কেতিয়া পাইছিল ভাৰত ৰত্ন লাভ কৰিছিল 1999 ত কি পাইছিল অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা ভাৰত ৰত্ন লাভ কৰিছিল হয়নে কিয় তেওঁ ভাৰত ৰত্ন লাভ কৰিছিল নে কৰিছিল ভাৰত ৰত্ন কেতিয়া পাইছিল 1999 ত কি পালে ভাৰত ৰত্ন লাভ কৰিছিল আৰু দিছিলে কোনে অটল বিহাৰী বাজপেয়ীয়ে দিছিল ঠিক আছে ওকে নেক্সট আহিলে তোমাৰ বিষ্ণুৰাম মেধি কোন হয় সেকেন্ড হয়নে বিষ্ণুৰাম মেধি কোন তোমাৰ সেকেন্ড কি হয় চিফ মিনিষ্টাৰ পাছাম 1950 পৰা 1957 লৈকে সাৰ্ভ কৰা হয়নে কিয় 1950 পৰা 57 লৈকে সাৰ্ভ কৰা কোন হ'ব
তেওঁ কি হ'ব CM অফ আছাম তাৰপৰা তোমাৰ শৰৎ চন্দ্ৰ কোন হ'ব শৰৎ চন্দ্ৰ সিংহা কে নম্বৰ শৰৎ চন্দ্ৰ নম্বৰ 5th হ'ব ঠিক আছে নে কিমান হ'ব 5th নম্বৰ হ'ব অতৰ কেতিয়াৰ পৰা 72 পৰা 78 72 পৰা 78 লৈকে তেওঁ আছিলে 72 পৰা 78 লৈকে তেওঁ আছিলে আৰু তোমাৰ বিমলাৰ প্ৰসাদ চলিয়া কৈছিলে বিপি চলিয়া তোমাৰ 3rd আছিলে 57 ৰ পৰা 70 লৈকে ঠিক আছে 57 ৰ পৰা 70 লৈকে কৈছে তেওঁ 57 বছৰ 3rd CM ওকে 3rd CM আৰু এজন কিমান হ'ব 5th CM এজন হ'ব আৰু এজন তোমাৰ কিমান হ'ব 2nd CM ঠিক আছে সেকেন্ড আৰু ফাৰ্স্ট কোন হয় গোপীনাথ বৰদলৈ 1st CM হয় ঠিক আছে গোপীনাথ বৰদলৈ কি হয় 1st CM হয় ওকে নেক্সট কোৱেশ্চন কোন চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল অসম চুক্তি স্বাক্ষৰিত 1985 15 আগষ্ট তাৰিখে কিমান তাৰিখে 1985 15 আগষ্ট 1985 15th আগষ্ট কি কৈছিলে অসম চুক্তি সাইন কৰা হৈছিল কাৰ মাজত ইউনিয়ন গভৰ্নমেন্ট মানে সেন্ট্ৰেল গভৰ্নমেন্ট ভাৰত চৰকাৰ ইউনিয়ন গভৰ্নমেন্ট আৰু কাৰ মাজত আৰু আসু হয়নে আসু অল আসাম ষ্টুডেন্ট ইউনিয়ন অল আসাম ষ্টুডেন্ট ইউনিয়ন আৰু কোন আছিলে অল আসাম ষ্টুডেন্টৰ লগতে ষ্টুডেন্ট ইউনিয়নৰ লগতে কোন আছিলে তোমাৰ আসাম গণ কি সংগ্ৰাম পৰিষদ হয়নে অসম গণ সংগ্ৰাম পৰিষদ আছিলে লগত আছিলে অসম গণ সংগ্ৰাম পৰিষদ অসম গণ সংগ্ৰাম পৰিষদে সাইন কৰিছিলে হয়নে সো কাৰ লগত ই কেনেকৈ ৰিলেটেড মোক কিবা ক'ব পাৰিবনে সো এপিএসসি মেইনছত সেই ধৰণে আহিব যে অসম একৰ্ড কাৰ লগত কেনেকৈ সম্পৰ্কিত ব্যাখ্যা কৰা ঠিক আছে সো এতিয়া তুমি মোক ক'বলৈ কমেণ্টত যে কাৰ লগত ই কেনেকৈ ৰিলেটেড হ'ব ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য কি আছিলে তোমাৰ কোনজন প্ৰাইম মিনিষ্টাৰ আছিলে সেই সময়ত যে ইউনিয়ন গভৰ্নমেণ্টৰ ফালৰ পৰা সহায় কৰিছিলে ৰাজীৱ গান্ধী আছিলে ঠিক আছে এইটো একদম ইম্পৰ্টেণ্ট পইণ্ট ৰাজীৱ গান্ধী আছিলে আৰু ইয়াৰ এই বিলখনৰ এই আসাম একৰ্ড অসম চুক্তিৰ উদ্দেশ্য কি আছিলে আসামিজ কালচাৰ আসামিজ তোমাৰ ইকনমিক আসামিজ পলিটিকেল ৰাইট এইবিলাক তোমাৰ কি কৰা এইবিলাক প্ৰটেকশ্যন দিয়ে ঠিক আছে টু প্ৰটেক্ট দ্য আসামিজ কালচাৰ ইয়াৰ উদ্দেশ্য কি আছিলে টু প্ৰটেক্ট দ্য আসামিজ কালচাৰ টু প্ৰটেক্ট মানে ৰক্ষণাবেক্ষণ দিয়া টু প্ৰটেক্ট আসামিজ কালচাৰ আৰু কি ইকনমিক এণ্ড পলিটিকেল ৰাইট ঠিক আছে এণ্ড পলিটিকেল ৰাইটছ এইবিলাক প্ৰটেকশ্যন কৰা ইয়াৰ কি আছিলে মূল উদ্দেশ্য আছিলে আৰু লগতে তোমাৰ কি হ'ব সেইখিনি কম পাছত যিটো মানে ফৰেন ইছ্যু আছিলে ন ফৰেন ইছ্যু আছিলে এই ফৰেন ইছ্যুটো আমি বেলেগ এদিন দীঘলীয়াকৈ পাতিম চ' আসাম একৰ্ড ইমান সৰু বস্তু নহয় যে আমি এটা MCQ ক্লাছত 2 মিনিটকৈ শেষ কৰি পাই ঠিক আছে চ' আমাক যিকেইটা লাগে সেইটা আমি গম পালোঁ যে 1985 ৰাজীৱ গান্ধী দেন প্ৰাইম মিনিষ্টাৰ আছিলে কি আছিলে কৈছিলে ৰাজীৱ গান্ধী তেওঁ কাৰ ফালৰ পৰা আছিলে ইউনিয়ন গভৰ্নমেণ্ট আৰু অল আসাম ষ্টুডেন্ট ইউনিয়নৰ লগতে অসম গণ সংগ্ৰাম পৰিষদ আছিলে ঠিক আছে ওকে নেক্সট কোৱেশ্চন অসম সৰ্বোচ্চ ন্যায় কৰ্তৃপক্ষ কোন অসমৰ সৰ্বোচ্চ ন্যায় কৰ্তৃপক্ষ কোন তাৰমানে অসমৰ ন্যায় ব্যৱস্থা ক্ষেত্ৰত এখন ষ্টেটৰ ন্যায় ব্যৱস্থা ক্ষেত্ৰত আটাইতকৈ শীৰ্ষত কোন থাকে তুমি সকলোৱে জানো যে এখন কেন্দ্ৰ ঠিক আছে চ' কেন্দ্ৰ এখন আৰু তোমাৰ এখন ৰাজ্য কেন্দ্ৰৰ ন্যায় ব্যৱস্থা একেবাৰে শীৰ্ষত আছে কোন সুপ্ৰিম কোৰ্ট আছে মানে সুপ্ৰিম কোৰ্ট আছে তাৰপৰা এখন ষ্টেটৰ তোমাৰ কি হ'ব হাই কোৰ্ট থাকিব এখন যদি কেন্দ্ৰৰ তোমাৰ কি হ'ব সুপ্ৰিম কেতিয়াবা একদম শীৰ্ষত ন্যায় ব্যৱস্থা কোন থাকিব তোমাৰ সুপ্ৰিম কোৰ্ট থাকিব আৰু এখন ৰাজ্যৰ তোমাৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষত কোন থাকিব হাই কোৰ্ট থাকিব ঠিক আছে চ' অসমৰ কাৰণে কি হ'ব হাই কোৰ্ট হ'ব আৰু অসমৰ হাই কোৰ্টৰ নাম কি তোমাৰ গুৱাহাটী হাই কোৰ্ট অসমৰ হাই কোৰ্টৰ নাম গুৱাহাটী হাই কোৰ্ট ঠিক আছে নে গুৱাহাটী হাই কোৰ্ট অসমৰ কাৰণে ওপৰত আছে আৰু এটা কিবা তোমাৰ দিল্লী সুপ্ৰিম কোৰ্ট হয়নে দিল্লী কি আছে তোমাৰ সুপ্ৰিম কোৰ্ট আছে ওকে ঠিক আছে এতিয়া কথাটো হ'ল যে অসমৰ হাই কোৰ্ট কেতিয়া এষ্টাব্লিছ 1948 5th এপ্ৰিলত কি হৈছিলে অসম হাই কোৰ্ট এষ্টাব্লিছ 1948 5th এপ্ৰিলত কি হৈছিলে এষ্টাব্লিছ হৈছিলে কি হাই কোৰ্ট অফ গুৱাহাটী ঠিক আছে মানে অসমৰ হাই কোৰ্ট ঠিক আছে ওকে প্ৰথম চিজেআই কোন আছিলে গম পোৱা নে মানে এই হাই কোৰ্ট যেতিয়া বনিছিলে এই হাই কোৰ্ট যেতিয়া বিল্ড কৰা হৈছিলে কোনে ফিতা কাটিছিলে বা কোনে ইনিগ্ৰেট কৰিছিলে গম পোৱা নে সেই সময়ৰ তোমাৰ চিজেআই চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন আছিলে তোমাৰ এইচ.জে. কানিয়া ঠিক আছে এই এইচ.জে. কানিয়াই কৈছিলে ইনিগ্ৰেট কৰিছিলে এইচ.জে. কানিয়াই ইনিগ্ৰেট কৰিছিলে কি
এই হাইকোর্ট ইনিগ্ৰেট কৰিছিলে কি হাইকোর্ট গুৱাহাটী হাইকোর্ট ইনিগ্ৰেট কৰিছিলে কোনে কৈছিলে এই যে কানিয়া ইনিগ্ৰেট কৰিছিলে ওকে সো ফাৰ্স্ট আসামিজ জাস্টিস কোন আছিলে হলিয়াম ডেকা আছিলে ঠিক আছে আৰু এই গুৱাহাটী হাইকোর্টৰ জুৰিডিকশন কি মানে এই গুৱাহাটী হাইকোর্টে কোন কেখন ষ্টেটৰ অসমৰ মানে নৰ্থ ইষ্টৰ ভাৰতৰ নৰ্থ ইষ্টৰ কোন কেখন ষ্টেটক সামৰি লৈ সো এটা তোমাৰ আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মিজোৰাম ঠিক আছে আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু কি হ'ব মিজোৰাম এইকেইখনৰ কাৰণে কি হ'ব তোমাৰ গুৱাহাটী হাইকোৰ্ট আছে ঠিক আছে সো এইকেইখনৰ কাৰণে সেপাৰেট বেঞ্চ আছে ঠিক আছে তাত তোমাৰ বেঞ্চ আছে কিন্তু ইয়াৰ হাইকোৰ্ট ক'ত আছে এই গোটেইখন ষ্টেটৰ জইণ্ট হাইকোৰ্ট ক'ত আছে বুলি ক'লো মই অসমৰ ক'ত আছে গুৱাহাটীত আছে ঠিক আছে নে অসমৰ গুৱাহাটীত যিখন তোমাৰ 1948 ত এষ্টাব্লিছ কৰা হৈছিলে হাইকোৰ্ট অফ গুৱাহাটী ঠিক আছে নে আৰু এই কি এখন ৰাজ্য বা আমাৰ অসমৰ কাৰণে গুৱাহাটী হাইকোৰ্ট ইজ দা সুপ্ৰিম কোৰ্ট ওকে কিন্তু গোটেই ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্ট কি হ'ব আমাৰ কি হ'ব মানে হাইকোৰ্টৰ ওপৰত কি আছে সুপ্ৰিম কোৰ্ট আছে ঠিক আছে একেলে একো ডাউট নাই এটা কথা হ'ল যে কোনটো আৰ্টিকলৰ সংবিধানৰ কোনটো আৰ্টিকলৰ হাইকোৰ্টৰ বিষয় আছে কোনটো আৰ্টিকলত তোমাৰ সুপ্ৰিম কোৰ্টৰ বিষয় আছে সুপ্ৰিম কোৰ্টৰ বিষয় 124 নম্বৰ আৰ্টিকল আৰু একটো মাজত ভৰাই দিলে হৈ যাব তোমাৰ হাইকোৰ্ট ঠিক আছে তো সুপ্ৰিম কোৰ্টৰ আৰ্টিকলটো হৈ গ'ল কিমান 124 মানে 216 ঠিক আছে আৰু তোমাৰ হাইকোৰ্ট কি হৈ যাব 124 ঠিক আছে লিখা ভুল হৈছে নি কি হ'ব 124 আৰু কি হ'ব তোমাৰ 214 124 ঠিক আছে 124 214 একটো উল্টা হৈ গ'ল 124 214 এই একটো নি পেলাই মাজত ভৰাই দিলে কি হ'ব হাইকোৰ্টৰ আৰ্টিকল হৈ যাব ঠিক আছে না এই হৈ যাব হাইকোৰ্টৰ আৰ্টিকল হৈ যাব হাইকোৰ্টত যদি আমি কিবা এটা কেছ আমি চলে তাৰপৰা আমি কি পাম আমি যদি কেছটো আমি যদি জাজমেণ্ট যদি আমি স্যাটিসফাইড নহয় আমি এপিল কৰিব পাৰো আমি কি কৰিব এপিল কৰিব পাৰো ক'ত যাব আমি সুপ্ৰিম কোৰ্টলৈ আমি সেই কেছটো লৈ পেলাই যাব পাৰো ঠিক আছে নে কিলেগা কাৰো ডাউট নাই ওকে নেক্সট কোৱেশ্চনটো চাব পাৰো অসম বিধানসভা কাৰ্যকাল কিমান অসম বিধানসভা কাৰ্যকাল 5 বছৰ অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ ঠিক আছে সো ইয়াত কি চাব লগা আছে ইয়াত চাব লগা আছে ইয়াত তোমাৰ আৰ্টিকল নম্বৰ 172 মতে কি আছে 5 বছৰ 172 আৰ্টিকল কি আছে তোমাৰ লেজিসলেটিভৰ কথা লিখা আছে ঠিক আছে আৰু ইয়াত তোমাৰ ষ্টেট লেজিসলেচাৰৰ কথা কোনটো আৰ্টিকল আছে 168 ত তোমাৰ ষ্টেট লেজিসলেচাৰৰ কথা লিখা আছে আৰু 5 বছৰ বুলি 172 আৰ্টিকল লিখা আছে 168 ত কি আছে তোমাৰ ষ্টেট লেজিসলেটিভ মানে ষ্টেট লেজিসলেচাৰ মানে হল কি বিধানমণ্ডল ঠিক আছে বা বিধানসভা ষ্টেট লেজিসলেচাৰ কথা ক'ত আছে তোমাৰ ক'ত আছে ষ্টেট লেজিসলেচাৰ কথা 168 ত সোমাই আছে ঠিক আছে ওকে এতিয়া আমাৰ এটো কেন্দ্ৰীয় চৰকাৰ ক'ত আছে কেন্দ্ৰীয় চৰকাৰ কে নম্বৰ আৰ্টিকলত এই বিষয় উল্লেখ আছে কেন্দ্ৰীয় চৰকাৰ তোমাৰ আখি আৰু একাখি ঠিক আছে আখি আৰু একাখি বিষয়ত আখি আৰু একাখিত কি আছে কেন্দ্ৰীয় চৰকাৰ তোমাৰ কি হ'ব আৰু এফালে আছে আমাৰ ৰাজ্য চৰকাৰ ঠিক আছে কেন্দ্ৰীয় চৰকাৰ কি হ'ব দুটা পাৰ্ট আছে আমি জানো দুটা পাৰ্ট আছে জানো এটা হ'ল তোমাৰ লোকসভা আৰু এটা হৈ গ'ল ৰাজ্যসভা ঠিক আছে ৰাজ্যসভা আৰু ঠিক তেনেদৰে ষ্টেট গভৰ্ণমেণ্ট মানে ৰাজ্য চৰকাৰ কি হ'ব দুটা পাৰ্ট থাকে এটা থাকে তোমাৰ বিধানসভা আৰু এটা থাকে বিধান পৰিষদ এটা থাকে বিধানসভা এটা থাকে বিধান পৰিষদ ঠিক আছে সো এইটো কি হ'ব কেন্দ্ৰীয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে চেন্ট্ৰেল এটা কি হ'ব চেন্ট্ৰেল গভ ঠিক আছে আৰু যাকে পাৰ্লিয়ামেণ্ট বুলি কম পাৰ্লিয়ামেণ্ট আৰু এইটো কি হ'ব ষ্টেট গভৰ কাৰণে ই কি হ'ব ষ্টেট গভ এই চেন্ট্ৰেল গভৰ কাম কি হ'ব ই ল কাৰ কাৰণে বনাব চেন্ট্ৰেলৰ কাৰণে ল বনাব ই ল মেক কৰিব কাৰণে চেন্ট্ৰেলৰ কাৰণে ল বনাব আৰু ই কি হ'ব ষ্টেটৰ কাৰণে ল মেক কৰিব আৰু ই ষ্টেটৰ কাৰণে ল মেক কৰিব ষ্টেটৰ কাৰণে ল মেক কৰিব এটা কথা হ'ল যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনটো আৰ্টিকল লোকসভা কিমান 81 আৰু ৰাজ্যসভা 80 লোকসভা 81 নম্বৰ আৰ্টিকল আছে আৰু ৰাজ্যসভা 80 নম্বৰ আৰ্টিকলত আছে ঠিক আছে এইকেইটা একদম মন দিব লাগিব যে লোকসভা আৰু ৰাজ্যসভাৰ বিষয়ে কোন আৰ্টিকলত পোৱা যায় আৰু তোমাক বিধানসভা হৈ গ'ল 170 আৰু বিধান পৰিষদ হৈ গ'ল 171 বিধানসভা হৈ গ'ল 170 আৰু বিধান পৰিষদ হৈ গ'ল 171 আৰ্টিকলত এই বিষয়ে উল্লেখ আছে ইয়াৰ তোমাৰ হেড হৈ গ'ল কোন হ'ব তোমাৰ ইয়াত নমিনেল হেড কোন থাকে ইয়াত তোমাৰ গভৰ্ণৰ থাকে তোমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হেড তোমাৰ কোন প্ৰেসিডেন্ট থাকে হয়নে প্ৰেসিডেন্টক পোৱা যায় আৰু ইয়াত তোমাৰ কোন থাকিব ইয়াত তোমাৰ গভৰ্ণৰ থাকিব ইয়াত তোমাৰ কোন হ'ব গভৰ্ণৰ থাকিব ইয়াত তোমাৰ ৰিয়েল হেড হ'ব তোমাৰ প্ৰাইম মিনিষ্টাৰ আৰু ইয়াত তোমাৰ ৰিয়েল হেড হ'ব কোন চিফ মিনিষ্টাৰ হ'ব তোমাৰ ৰিয়েল হেড ঠিক আছে ৰিয়েল হেড ওকে এটা কি হৈছে আমাৰ লেজিসলেটিভ ষ্টেট লেজিসলেটিভ ঠিক আছে সো এই ৰাজ্যসভা লোকসভা আমি কথা আগতে পঢ়িলো ইয়াত আমি ধুনীয়া গম পাওঁ ঠিক আছে ইয়াক আমাৰ হৈ আছে কিছুমান যে বিধানসভা বিধান পৰিষদ কি হয় বিধানসভা 170 নম্বৰ আৰ্টিকলত আছে কি 170 আছে বিধানসভা
আৰু 171 আছে তোমাৰ বিধান পৰিষদ ঠিক আছে ওকে এই 170 মাজত ডিফাৰেন্স কি 170 তোমাৰ এমএলএ সমূহ বহে আৰু তুমি গম পোৱা নে মাত্ৰ 6খন ষ্টেটত ভাৰতৰ 6খন ষ্টেটত কি আছে মাত্ৰ এই বিধান পৰিষদ আছে সেইখন কি সেইখন হল তোমাৰ কি এপি ইউপি কাৰ্বি মহাটেঙৰ কি হ'ব ক'ত আছে 171 এপি ইউপি কাৰ্বি মহাটেঙৰ সেই টেঙৰটো তুমি একেবাৰে তেলেংগানা কৰি পেলাবা তেলেংগানা ঠিক আছে এপি মানে হল তোমাৰ কি অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ কাৰ্বি আংলং বিহাৰ কৰ্ণাটকা বিহাৰ আৰু মহাৰাষ্ট্ৰ ঠিক আছে এইখন কি আছে অকল মাত্ৰ এইখনতে কি আছে তোমাৰ বিধান পৰিষদ আছে বাকী বিলাক কি নাই বিধান পৰিষদ নাই সবতে কি আছে বিধানসভা আছে ঠিক আছে বাকী সবতে কি আছে বিধানসভা আছে অকল এইখন কি আছে বিধান পৰিষদ থকা দেখা যায় ওকে এই 70 তোমাৰ কিয় ইয়াত কি আছে বিধানসভা এই বিধানসভাত তোমাৰ সোমোৱাৰ বয়স কিমান 25 বছৰ এই বিধানসভাৰ মেম্বাৰৰ বয়স কিমান হ'ব লাগিব 25 ইয়াৰ্স হ'ব লাগিব আৰু তোমাৰ বিধান পৰিষদত সোমোৱাৰ বয়স কিমান হ'ব লাগিব এই বিধান পৰিষদৰ কাৰণে বয়স কিমান হ'ব লাগিব 30 ইয়াৰ্স হ'ব লাগিব ঠিক আছে ইয়াক তোমাৰ নিম্ন সদন বুলি কয় ইয়াক উচ্চ সদন বুলি কোৱা হয় ইয়াক তোমাৰ নিম্ন বুলি কয় ইয়াক তোমাৰ উচ্চ সদন বুলি কোৱা হয় ঠিক আছে নে ই কি হ'ব নিম্ন সদন ই হ'ব উচ্চ সদন ই তোমাৰ স্থায়ী সদন হয়নে নহয় অস্থায়ী সদন ই তোমাৰ কি হ'ব অস্থায়ী সদন ই ভাঙি যাব হয় না বিধানসভা ভাঙে নে ভাঙে ই অস্থায়ী সদন ই তোমাৰ কি হ'ব স্থায়ী সদন ঠিক আছে ইয়াত কোন বহে ইয়াত তোমাৰ এমএলএ বহে মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি বহে আৰু ইয়াত যিসকল বহে তাহাঁতক কি বুলি কয় মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল এমএলসি বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ কি বুলি কয় এমএলসি বুলি কোৱা হয় ইয়াৰ তোমাৰ বয়স কিমান ইয়াৰ তোমাৰ টেনিয়ৰ কিমান কাৰ্যকাল কিমান ইয়াৰ কাৰ্যকাল তোমাৰ 5 ইয়াৰ্স ইয়াৰ কাৰ্যকাল 5 ইয়াৰ্স আৰু ইয়াৰ কাৰ্যকাল হৈ গ'ল তোমাৰ কি 6 ইয়াৰ্স ইয়াৰ কাৰ্যকাল কিমান হৈ গ'ল 6 ইয়াৰ্স এতিয়ালৈকে একো বুজি নোপোৱা নাই ঠিক আছে একেলগে হৈ যাব ওকে সো এপি ইউপি কাৰ্বি মহাটেঙৰ এইখন কি আছে মাত্ৰ লেজিসলেটিভ কাউন্সিল আছে বাকি বোৰ অকল লেজিসলেটিভ কি আছে এসেম্বলি আছে তাৰমানে সভা আছে ঠিক আছে একেলগে একো ডাউট নাই নেক্সট কোৱেশ্চন কোন বছৰত অসম চৰকাৰী ভাষা আইন গৃহীত কৰা হৈছিল এই কোৱেশ্চনটো হোমৱৰ্ক দিছো মই এইটো হোমৱৰ্ক মোক কৰি পেলাই কমেন্টত দিব লাগিব ঠিক আছে একেবাৰে সহজ প্ৰশ্ন এইটো মোক কমেন্টত দিব লাগিব নেক্সট কোৱেশ্চন অসম বিধানসভা ভংগ কৰাৰ ক্ষমতা কাৰ থাকে অসমৰ বিধানসভা যেতিয়া চলি থাকে ভংগ কৰাৰ ক্ষমতা কাৰ থাকে গভৰ্ণৰ বাহিৰে কাৰো নাই ঠিক আছে সো গভৰ্ণৰে পাৰিব যে যেতিয়া এখন যদি বিধানসভা চলি থাকিব এখন ভংগ কৰাৰ অধিকাৰ গভৰ্ণৰ থাকিব ঠিক আছে গভৰ্ণৰ পদটো কপা লোৱা হৈছে কানাডাৰ পৰা গভৰ্ণৰ পদটো লোৱা হৈছে ঠিক আছে গভৰ্ণৰ পদটো কানাডাৰ পৰা লোৱা হৈছে আৰ্টিকল 151 পৰা আৰ্টিকল 151 পৰা কিমানলৈকে ৰান কৰিব 151 পৰা 159 লৈকে ৰান কৰিব ঠিক আছে গভৰ্ণৰ পদটো কপা লোৱা হৈছে ক'লো মই কানাডা সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে একেলগে ডাউট নাই ওকে সো গভৰ্ণৰ পদটো কপা লোৱা কানাডাৰ পৰা লোৱা আৰু কিমান আৰ্টিকলৰ পৰা কিমান আৰ্টিকললৈকে আছে 153 পৰা 159 লৈকে আছে গভৰ্ণৰ পদৰ বিষয়ে উল্লেখ ঠিক আছে সো বিধানসভা ভংগ কৰা অধিকাৰ থাকিব অকল গভৰ্ণৰ হাতত থাকিব নেক্সট কোৱেশ্চন কিবা আছে অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে অসমৰ ৰাজ্যপালক কোনে দিয়ে অসমৰ ৰাজ্যপালক তোমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া অসমৰ ৰাজ্যপালক নিযুক্তি দিয়ে ঠিক আছে সো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ক'ব প্ৰেসিডেন্টক নিযুক্তি দিব প্ৰেসিডেন্ট তোমাৰ গভৰ্ণৰ কোন হ'ব এখন কি হ'ব এখন ৰাজ্যৰ মুৰব্বী ঠিক আছে নে এখন ৰাজ্যৰ মুৰব্বী কোন হয় গভৰ্ণৰ হয় এখন ৰাজ্যৰ মুৰব্বী ঠিক আছে এখন ষ্টেটৰ কামসমূহ কাৰ নামত ল'ব লাগিব গভৰ্ণৰ নামত ল'ব লাগিব আৰু ৰিয়েল এক্সিকিউটিভ কোন হ'ব তোমাৰ সিএম ইজ দা ৰিয়েল এক্সিকিউটিভ ঠিক আছে is the real executive or governor is the nominal executive of a state ঠিক আছে সো এখন ৰাজ্যৰ হেড কোন হ'ব গভৰ্ণৰ হ'ব আৰু এখন দেশৰ হেড কোন প্ৰেসিডেন্ট অফ ইণ্ডিয়া হ'ব ঠিক আছে এhele কথা নাই প্ৰাইম মিনিষ্টাৰ কথা গম পা চিফ জাস্টিস অফ ইণ্ডিয়া গম পা চিফ মিনিষ্টাৰ অফ আসাম গম পা ঠিক আছে হ'ব নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত বড়োলেণ্ড প্ৰাদেশিক ক্ষেত্ৰত বিটিআৰ প্ৰশাসন কাৰ্য হয় ঠিক আছে সো 6 শিডিউল ঠিক আছে সো 6 শিডিউলৰ ক্ষেত্ৰত কিবা বিটিআৰ চলি আছে মানে কি বড়োলেণ্ড টেৰিটৰিয়েল ৰাইট বিটিআৰ কেতিয়া হ'ব তোমাৰ 6 শিডিউলৰ মতে ওকে সংবিধানৰ 6ষ্ঠ অনুসূচী মতে আৰু 6ষ্ঠ অনুসূচী মই কোৱা আছে যে এটিএমএম মানে এটিএমএম এইখন ষ্টেটৰ বিশেষ মৰ্যাদা দিয়া হৈছে ক'ত 6 শিডিউলত অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে সো মই এটা হোমৱৰ্ক আউট দিওঁ যে মই 5th শিডিউলত কি আছে 5th শিডিউলত কি আছে কি আউৰা 5th শিডিউলত কি আছে 7th শিডিউলত কি আছে 8th শিডিউলত কি আছে এই তিনটা মোক কমেন্টত দিব লাগে আৰু যিমানে কমেন্ট কৰিব আপুনি যেতিয়া ভিডিও চাই আছে তেতিয়া দেখিব যে এইটো কোৱেশ্চন এইটো আনসাৰ পটাপট লিখি দিয়ক তেতিয়া কি হ'ব আপুনি কিমান লৈকে চালে মই গম পাম বা আপোনাৰ কিমানখিনি আপুনি
পাৰিছে গম পাম নেক্সট আপুনি কিহৰ ওপৰত ভিডিঅ' কৰিব লাগে মোক দিব টপিক ৱাইজ দিব ছাবজেক্ট দিব যে আমুক ছাবজেক্টৰ ওপৰত ছাৰ লাগে বা হেভি ৱেটৰ প্ৰশ্ন লাগে বা হাই লেভেলৰ কুৱেশ্যন লাগে বা ইয়াতকৈ মানে ল' লেভেলৰ লাগে সেইখিনি মোক দিব সেইমতে আপোনালোকে বা কোনটো টপিকত ডাউন হৈ আছে মোক ক'ব সেইমতে মই আপোনালোকক কি কৰিম হেল্প কৰিব ট্ৰাই কৰিম ঠিক আছে থেংক ইউ ভেৰি মাছ খালি আপোনালোকে যদি হাতত 169 ৰুপিজ এটা আছে বিশেষকৈ আপুনি এই কোৰ্সটো লোৱাত অকণো পলম নকৰিব মাত্ৰ 169 সকলো ছাবজেক্টৰ ফাউণ্ডেশ্যন কোৰ্স আমি তাত দি থকা হৈছে আৰু যে মানে সেই ধৰণৰ ফাউণ্ডেশ্যন কোৰ্স আপুনি কেতিয়াও পঢ়ি পোৱা নাই জীৱনত ঠিক আছে কেতিয়াও জীৱনত এনেকৈ পঢ়াই নাই মোৰ গ্যাৰান্টি থাকিব ঠিক আছে আপুনি এবাৰ কোৰ্সটো লৈ পেলাই মোক কমেণ্ট কৰিব যে ছাৰ ভাল পাইছোঁ থেংক ইউ ভেৰি মাছ